নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম আৰু মই অনুপম বৰা হয় আপোনালোক সকলো জ্ঞাত যে অসমীয়া যি গহনা সেয়া জিআই টেগ পাবলৈ সক্ষম হৈছে অৰ্থাৎ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন পাবলৈ অৰ্থাৎ পাবলৈ সক্ষম হৈছে আৰু সেই সুবাবতে আমি উপস্থিত হৈছোহি যোৰহাটৰ এখন স্বৰ্ণ শিল্প প্ৰতিষ্ঠানত মই বৰ্তমান উপস্থিত হৈছোহি যোৰহাটৰ তৰাজানত থকা সোণজনী যি শিল্প স্বৰ্ণ প্ৰতিষ্ঠান আছে তাত মই বৰ্তমান উপস্থিত হৈছোহি আৰু এই যি জিআই টেগ অৰ্থাৎ পাবলৈ সক্ষম হৈছে ভৌগোলিক চিহ্ন অৰ্থাৎ পাবলৈ সক্ষম হৈছে আপোনালোক সকলোৱে জ্ঞাত যে ইয়াৰ আগত গামোচাই পাবলৈ সক্ষম হৈছিলে জিআই টেগ নেমু টেঙাই পাবলৈ সক্ষম হৈছিলে ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আচলতে বৰ্তমান সময়ত কালিৰ দিনটোত আচলতে পাবলৈ সক্ষম হৈছিল অসমীয়াৰ স্বৰ্ণ শিল্পীৰ সকলৰ দ্বাৰা যি কষ্ট সেই কষ্টসকলক আচলতে স্বীকৃতি পাইছে বুলিয়ে ক'ব লাগিব সেই কেনেদৰে পাইছে কি চিহ্নত আৰু অসমীয়া যি গহনা আছে সেই গহনা খিনি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ জানিবলৈ আহিছোঁ কেনেকুৱা ধৰণৰ সেই অসমীয়া গহনাৰ পাইছে প্ৰতিবিধ গহনাতে পাইছেনে নে কেইপটমান আচলতে গহনাত পাইছে সেই কথাটো আমি তেখেতৰ ওচৰলৈ আমি যাবলৈ বিচাৰিছোঁ অৰ্থাৎ আমি দেখি অহা আইতাই বা আমি পৌৰাণিক ৰজা দিনৰ পৰা আচলতে এনেকুৱা ধৰণৰ যে অসমীয়া গহনা সেই অসমীয়া গহনাসমূহ বিখ্যাত হৈ আহিছে আৰু সেই স্বৰ্ণ শিল্পীসমূহ তেখেতৰ ওচৰলৈ আহিছোঁ তেখেতৰ ওচৰৰ পৰা বিস্তৃতভাৱে আমি জানিবলৈ চেষ্টা কৰিছোঁ দাদা আমি আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ যি কষ্ট সেই কষ্ট স্বীকৃতি পাইছে বুলি ক'ব লাগিব অসমীয়া যি স্বৰ্ণ শিল্পীসকলৰে আচলতে আজি অতিকৈ সুখবৰ কেনেকুৱা লাগিছে আৰু কি ক'ব বহুত ভাল লাগিছে সেইকাৰণে অসম চৰকাৰক অশেষ ধন্যবাদ আমাকে এই জিআই টেগ অৰ্পণ কৰিছে আৰু এই জিআই টেগত এতিয়া অসমীয়া থলুৱা কাৰিকৰসকলৰ উন্নতি জখলাত আগবাঢ়িব হয় আৰু প্ৰতিটো আচলতে গহনাতে পাইছে নে নিৰ্দিষ্ট কেইপটমান গহনাত পাইছে 9বিধ গহনাত দিছে বুলি আমি গম পাইছোঁ যেনেকে ধৰক থুৰিয়া লোকাপাৰা ঢোলবিৰি জোনবিৰি বেনা এনেকুৱা ধৰণৰ 9বিধ টোটেল গহনাত জিআই টেগ দিছে যিহেতু আপোনাৰ বিপণীত আহি আমি প্ৰতিষ্ঠানত আহি উপস্থিত হৈছোহি কোনবিধ কেনেকুৱা আৰু আপোনাৰ ইয়াৰ প্ৰতিষ্ঠানত কিমান মূল্যৰ পৰা পোৱা যায় আৰু কোনটো সামগ্ৰী কেনেদৰে তৈয়াৰী কৰিছিল ইয়াৰ পৰা অকণমান জানিব বিচাৰিছোঁ আপোনাৰ বিশেষকৈ আমাৰ যোৰহাটত অসমীয়া গহনাটো সম্পূৰ্ণ সোণত কৰা হয় এইটো 22 কেৰেটযুক্ত সোণত আৰু ওপৰতো 24 কেৰেটত আমি কৰোঁ আৰু ধৰক নগাঁও যিসকল কাৰিকৰ আছে তেওঁলোকে ৰূপৰ ওপৰত কৰে আৰু সেইটো ৰন্ধনিত হয় আৰু যোৰহাটৰ ধৰক গহনা আমাৰ সোণৰ ওপৰত কৰা এনেকুৱা ধৰণৰ আহে সেইটো এতিয়া থুৰিয়া আছে সম্পূৰ্ণ সোণৰ ওপৰতেই হয় এইখিনি বনাবলৈ থৈ দিছে সম্পূৰ্ণ হোৱাগে নাই হয় এইবোৰ বাকী আছে আমি কাষ্টমাৰক ৱেট দিয়াৰ পিছতহে এইবোৰ সম্পূৰ্ণ হয়গৈ হয় কোনটো কি কয় মই আপোনাৰ অকণমান জানিব বিচাৰিছিলোঁ এইটো থুৰিয়া হয় জোনবিৰি আহিছে হয় এইটো জোনবিৰি এইখন বেনা কয় আৰু এইফালে আহিলে ঢোলবিৰি টাইপত দেখা পোৱা গৈছে এইখন বেনা হয় ঢোলবিৰি হয় এইটো জাপি হয় আৰু এই লোকাপাৰা হয় অসমীয়া স্বৰ্ণ শিল্পীসকলৰ দ্বাৰা যি সৃষ্টি সেয়া আচলতে জগতে এতিয়াৰ পৰা জানিব ভৌগোলিক যি চিহ্ন আচলতে পোৱা গৈছে সেই পোৱাৰ বিভিন্ন আৰু ইয়াৰ দ্বাৰা জড়িত হ'ব আৰু বনাওঁতে আচলতে কিমান সময়ৰ প্ৰয়োজন এইবোৰ এজন কাৰিকৰৰ দ্বাৰা নহয় দুজন কাৰিকৰ লাগে মোটামুটি দুজন কাৰিকৰে কৰোঁতে 15-20 দিন একেবাৰে কম সময় লাগে হয় আৰু আচলতে এইখিনি বৰ্তমান সময়ৰ পৰা কালিৰ দিনটোৰ পৰাই জিআই টেগ আচলতে পোৱাৰ দিনৰ পৰাই এইখিনি সুৰক্ষিত বুলি আচলতে গণ্য কৰা হৈছে আৰু দ্বিতীয়তে যিসমূহ বজাৰত থোৰতে পোৱা যায় নকল অসমীয়া গহনা যিহেতু পোৱা যায় সেইখিনি ৰোধ কৰিবৰ বাবে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছে আৰু সেইসমূহ বন্ধ হ'বনে বাৰু যোনবোৰ নকল অসমীয়া গহনা বুলি বিক্ৰী হৈ আছে বৰ্তমান সময়ত এইবোৰ এতিয়া আমাৰ যিটো হাতেৰে নিৰ্মিত গহনা এইটোক থলুৱা গহনা বুলি কওঁ আমি আৰু যিবোৰ মেচিন মেড আহে বাহিৰৰ বনীয়া বেপাৰীয়ে কাম কৰি আছে সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ হ'লে আমাক চৰকাৰৰ সহযোগ লাগিব গতিকে
সুখৰ দিন বুলি ক'ব লাগিব, কাৰণ সকলোৰে মুখত হাঁহি উঠিছে। যি কষ্ট আছে সেই কষ্টসমূহ লাঘৱলৈ আচলতে পৰিণত হৈছে, স্বীকৃতিপ্ৰাপ্ত হৈছে। ভৌগোলিক যি চিহ্ন আচলতে প্ৰদান কৰিছে, GI টেগ আচলতে প্ৰদান কৰিছে স্বৰ্ণশিল্পীসকলৰ দ্বাৰা, যি এই গহনাসমূহ আচলতে তেখেতলোকে নিৰ্মাণ কৰে। অতিকৈ সুখবৰ আচলতে, উল্লাসত আচলতে তেখেতলোক ভাগি উঠি পৰি লাগিছে, ভাল পাইছে তেখেতলোকে। আৰু আমি জানিবলৈ বিচাৰিছিলোঁ যোৰহাটস্থিত এই সোণজনী জুৱেলাৰী, যি অসমীয়া গহনা শিল্পী তেখেতলোকে বিক্ৰী কৰি আছে, সেই বিক্ৰী কৰাৰ ক্ষেত্ৰত কিমান মূল্যৰ পৰা আচলতে সেইখিনি পোৱা যায় গহনাসমূহ, তাৰ বাবে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাই আছে ৰিপৰ্টাৰ লাইভ অসম, যোৰহাটৰ পৰা মই অনুপম বৰা। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।